হেল্ল' এভৰিৱান, দেখিছেনে মোৰ বাগানত হোৱা ওলকবি? আচলতে এইবাৰ মই নতুনকৈহে লগাইছোঁ। কিমান ডাৰ্ক পাৰ্পল কালাৰ দেখিছেনে? কি ধুনীয়া হৈছে। আচলতে মোৰ বাগানখনলৈ আহিলে এতিয়া তললৈ যাবই মন নাযায়, ইমান ডাঠ হৈছে কালাৰটো। মানে এইখিনিও ওলকবি পাৰ্পল কালাৰ, কিন্তু ইয়াৰ কালাৰটো দেখিছেনে লাইট। সেইখিনি একেবাৰে ডাৰ্ক পাৰ্পল, এইখিনি লাইট কালাৰ হৈছে। আৰু বন্ধাকবিও হৈছে মোৰ বাগানত পাৰ্পল কালাৰ। বন্ধাকবি, কিন্তু ইয়াৰ ৰংটো একেবাৰে ওলকবিখিনিৰ নিচিনা ইমান ডাৰ্ক নহয়। দেখিছেনে আলু মোৰ ফুলিছে। এইখিনি আলু গ্ৰ' বেগত আছে 4টা, সেইখিনি ফুলিছে। আচলতে বাগানখন ইমান ধুনীয়া হৈছে, মানে যিখিনি কষ্ট কৰিছোঁ সেইখিনি মানে ধুনীয়াকৈ সিহঁতে ফল দিছে। আৰু মোৰ এনেকুৱা লাগে যেন সিহঁতে মোক মানে সন্তুষ্ট কৰিবলৈ, মোক আনন্দ কৰিবলৈ বহুত চেষ্টা কৰে। ৰাতিপুৱা যেতিয়া বাগানখনলৈ আহোঁ তেতিয়া প্ৰায়বিলাক গছে ইমান ধুনীয়াকৈ ঠন ধৰি থাকে নহয়, মোৰ দেখিলেই খুব ভাল লাগি যায়। আচলতে ক'বলৈ গ'লে জীৱনৰ আচলতে প্ৰকৃত সুখবিলাক ইয়াতহে পোৱা যায়। মই ভাবোঁ যে গছবিলাকে আচলতে মোক খুব ভাল পায় নেকি, সেইকাৰণে সিহঁতে মই কৰা কষ্টৰ মানে উচিত মানে ফল দিবলৈ যৎপৰোনাস্তিক চেষ্টা কৰে সিহঁতে। বিলাহীও লাগিছে, ফুলিছে। প্ৰায়বিলাক গছেই ধৰকচোন ইমান ধৰণৰ মানে ভাল সাৰ দিয়া নহয়তো, মানে মোৰ যি কিটচেন কম্পষ্ট সেয়া দিহে কৰা, কিন্তু গছবিলাক ইমান ধুনীয়াকৈ ঠন ধৰি উঠিছে। আচলতে মানে প্ৰকৃতিক যদি ভাল পোৱা যায় নহয়, প্ৰকৃতিয়ে তাৰ মানে মূল্যটো দিয়েই। মানে সেইকাৰণে আচলতে মোৰ মনটো মানে অনবৰতে আনন্দ লাগি থাকে। এইখিনি কৰি থাকোঁতে আচলতে মই নিৰোগীও হৈ আছোঁ ভগৱানৰ কৃপাত, আৰু মই অনবৰতে ধৰক আনন্দ মনেৰে থাকিব পাৰোঁ। এইখিনিৰ কাৰণে গছখিনি মানুহে ভাল পায় নাপায় নাজানো, কিন্তু গছখিনিয়ে মোক যে খুব ভাল পায় সেইটো মই মানে অন্তৰৰ পৰা ভাবোঁ। আৰু মানে ভাল লাগে মোৰ মানে ভাবি। আৰু সিহঁতে সেইমতে মোক মানে প্ৰতিজোপাই গছে মোক ফল মানে দিছে, মোৰ কষ্টৰ ফল দিছেই। সেইকাৰণে কওঁ আচলতে আমাৰ নিচিনা বয়সৰ মানুহখিনিয়ে আচলতে গাৰ্ডেনিং এখন কৰিব লাগে। মনটো বহুত আনন্দিত হৈ থাকে আৰু বহুত বেমাৰ আজাৰৰ পৰা আমি বাচি থাকিব পাৰোঁ। এইখিনি মানে কিচেণ্টিমাম ফুলিবলৈ লৈছে আৰু কলি পেলাবলৈ লৈছে এইখিনি। লগতে মোৰ গছৰ খাদ্য এয়াই চাওক, এইবিলাক দিয়েই মই গছবিলাক কৰিছোঁ। আৰু বুগনভিলিয়াখিনিও ফুলিবলৈ আৰম্ভ কৰিছে নতুনকৈ। আজিলৈ ইমানেই, বাই।